নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, সকলোলৈ স্বাগতম। উপন্যাস পাঠ শিতানত আপোনালোকে ৰঞ্জু হাজৰিকাৰ উপন্যাস প্ৰত্যুষৰ প্ৰতীক্ষাক ইমান মৰম চেনেহেৰে আঁকোৱালি লোৱাৰ বাবে ধন্যবাদ। এতিয়া আৰম্ভ কৰিবলৈ লৈছোঁ এইখন উপন্যাসৰ ১৭ নং খণ্ড। শৰীৰৰ ওপৰত কিবা এটা গধুৰ চাপ পৰাত ৰীতা খকমককৈ সাৰ পাই গ'ল। চকু মেলিয়েই দেখা পালে কিকুচিক। ৰীতাৰ কঁকালৰ ওপৰতে সি সম্পূৰ্ণ ভৰ দি বহি সন্মুখলৈ সামান্য হাউলি ৰীতাৰ দুই বাহুৰ ফাকেদি হাত দুখন পাৰ কৰি শিলৰ ওপৰত ভেজা দি অবাক হৈ ৰীতাৰ মুখলৈ চাই আছে। ৰীতাই ভয় খাই সজোৰে তাক দেহৰ ওপৰৰ পৰা ঠেলি দি শিলৰ পৰা তলত পেলাই দিলে। কিকুচি পৰিয়েই তীব্ৰ গতিৰে হাবিৰ ফালে লৰ দিলে। ৰীতাই লগে লগে শিলটোৰ ওপৰত উঠি বহি লৈ সি যোৱাৰ ফালে এক আচৰিত দৃষ্টিৰে চালে। তাৰ এনে কাৰ্যত ৰীতা অবাক হ'ল। তাইৰ দেহৰ ওপৰত এনেদৰে বহি সি কি চাইছিল? নে কিবা অশুভ মতলব আছিল? হয়তো এনেদৰে শিলটোৰ ওপৰত শুই থকাৰ কাৰণে সি তাইৰ কিবা হ'ল বুলিয়ে ভাবিছিল। দূৰৰ গছ এজোপাৰ আঁৰলৈ কিকুচিয়ে ৰীতালৈ পুনৰ লক্ষ্য কৰিলে। তাৰ এনে আচহুৱা কাৰ্য ৰীতাই সমূলি বুজি নাপালে। শিলটোৰ পৰা নামি ৰীতাই গছৰ বাকলিৰে তৈয়াৰ কৰা আৱৰণখন কঁকালত মেৰিয়াই ল'লে আৰু তাৰ পিছত ঘৰটোৰ ফালে আগবাঢ়িল। কিকুচি! ৰীতাই ঘৰটোৰ ওচৰ পাই চিঞৰিলে। কিকুচি গছৰ আঁৰৰ পৰা ওলাই ৰীতালৈ চালে। ৰীতাই হাত বাউল দি মাতিলে। সি এখোজ দুখোজকৈ আগুৱাই আহিল। ৰীতা ঘৰৰ ভিতৰৰ পৰা এটা নাৰিকল উলিয়াই আনি তাৰ ফালে দলিয়াই দিলে। সি নাৰিকলটো হাতেৰে ধৰি ৰীতালৈ প্ৰশ্নবোধক দৃষ্টিৰে চালে। ৰীতাই নাৰিকলটো ভাঙি আনিবলৈ নিৰ্দেশ দিয়াত সি আঁতৰি গৈ শিল এটাৰ আঁৰ লৈ বহি নাৰিকলটো ভাঙিবলৈ চেষ্টা কৰিলে। বেচেৰা! ৰীতাই মনতে উচ্চাৰণ কৰিলে। এনেতে গু গু শব্দ এটা ৰীতাৰ কাণত পৰিল। ৰীতাই কৌতূহলেৰে আকাশলৈ চালে। কিকুচিও শিলটোৰ আঁৰৰ পৰা ওলাই আহি ভয়াতুৰ দৃষ্টিৰে চাৰিওফালে চকু ফুৰালে। অকস্মাৎ দ্বীপটোৰ দক্ষিণ ফালে এখন হেলিকপ্টাৰ পশ্চিমাভিমুখী হৈ উৰি যোৱা ৰীতাৰ দৃষ্টিগোচৰ হ'ল। ৰীতাই লগে লগে চিঞৰি উঠিল আৰু তেনেদৰেই সাগৰৰ পাৰে পাৰে দক্ষিণৰ ফালে হাত জোকাৰি জোকাৰি লৰিবলৈ ধৰিলে। ৰীতাই এবাৰো ভাবি নাচালে যে সেই ঠাইৰ পৰা চিঞৰিলে সুদূৰৰ আকাশত থকা হেলিকপ্টাৰৰ আৰোহীয়ে শুনিবলৈ পাব নে নাপাব। বলিয়াৰ দৰে তাই মাথো চিঞৰি চিঞৰি দৌৰিবলৈ ধৰিলে। ৰীতা তেনেদৰে অকস্মাৎ লৰি যোৱা দেখি কিকুচি আচৰিত হ'ল আৰু ৰীতাক বাধা দিবলৈ পিছে পিছে সিও লৰিবলৈ ধৰিলে। আকাশলৈ চাই লৰোঁতে লৰোঁতে ৰীতা সামান্য পানী থকা গাঁত এটাত বাগৰি পৰিল। পৰাৰ পৰাই ৰীতাই হেলিকপ্টাৰখনলৈ চালে। ৰীতাই কিবা এক প্ৰেৰণাত সজোৰে চিঞৰি উঠিল আৰু এজনী সৰু ছোৱালীৰ দৰে কান্দিবলৈ ধৰিলে। ইতিমধ্যে কিকুচি লৰি আহি সৰু গাঁতটোত জঁপিয়াই পৰিল আৰু ৰীতাক মুহূৰ্ততে সাৱটি ধৰি ওপৰলৈ তুলি আনিলে। তাৰ পিছত সি কান্ধত তুলি লৈ সিহঁতে সজা ঘৰটোৰ ফালে লৰিবলৈ ধৰিলে। কিকুচিৰ প্ৰতিটো জাপত ৰীতাই সৰিয়হ ফুল দেখিছিল, তথাপিও ৰীতাই বাধা দিয়া নাছিল। কিকুচিয়ে ৰীতাক ঘৰটোৰ সন্মুখৰ মুকলি ঠাইখনৰ ওপৰত শুৱাই দি সি অবাক দৃষ্টিৰে ৰীতাৰ মুখলৈ চাই ৰ'ল। ৰীতাই হাতেৰে চকুপানীবোৰ মচি উঠি বহিল আৰু যিফালে হেলিকপ্টাৰখন উৰিছিল সেইফাললৈ চালে। হঠাৎ তাই এনে বলিয়ালি কিয় কৰিলে নিজেই ভাবি নাপালে। হেলিকপ্টাৰখন দেখাৰ লগে লগে তাই যেন সকলো পাহৰি পেলাইছিল। কিকুচি বা আন একো কথা তাইৰ মনলৈ অহা নাছিল। মগজে একো কাম নকৰা হৈ গৈছিল তাইৰ। ইতিমধ্যে কিকুচি ৰীতাক বুজাবলৈ ধৰিলে যে তাই যিটো বস্তু দেখি পিছে পিছে দৌৰিছিল সেয়া বগাদৈত্যৰ বাহন। বগাদৈত্যই দেখা পোৱা হ'লে তাইৰ সৰ্বনাশ কৰিলেহেঁতেন। সাপাতে জাতিয়ে কৰা বিশ্বাস হয়তো ভুল নহ'ব, তাৰ ধাৰণাহে ভুল। এই দ্বীপত নিশ্চয় বগাদৈত্য আছে, নহ'লে এই ভয়ানক বস্তুটো ক'ৰ পৰা আহিল? আচলতে বস্তুটোৱে সিহঁতক আৰে আৰে নিৰীক্ষণহে কৰি গ'ল। ৰীতা ইতিমধ্যে প্ৰকৃতিস্থ হ'ল। কিকুচিৰ ভয় দেখি তাইৰ হাঁহি উঠিল। তাই কিকুচিক বুজাবলৈ চেষ্টা কৰিলে যে সেইটো একো ভয়ানক বস্তু নহয়।
তাইৰ য'ৰ পৰা আহিছে সেই ঠাই এই বিশাল সমুদ্ৰৰ সিপাৰে। তাৰ মানুহবোৰে এনে বস্তুৰ ওপৰত ঘূৰি ফুৰে। ইচ্ছা কৰিলে সিও ঘূৰিব পাৰে। কেতিয়াবা যদি বস্তুটো আকৌ ঘূৰি আহি এই দ্বীপৰ ওপৰত পৰে তেন্তে তাক সেই বস্তুৰ ওপৰত উঠাই তাই ঘূৰাব। কিকুচিয়ে অবিশ্বাসৰ দৃষ্টিৰে ৰীতালৈ চালে। ৰীতাই পুনৰ তাক নাৰিকলৰ কথা সুধিলে। সি নাৰিকলটো য'ত পেলাই থৈ গৈছিল তালৈ লৰি গ'ল আৰু খন্তেক পিছতে নাৰিকলটো ভাঙি আনি সি ৰীতাক দিলে। ৰীতাই তাকো ওচৰতে বহুৱাই ল'লে। সি নাৰিকল এটুকুৰা মুখত ভৰাই ৰীতাৰ কাষতে বহিল। এইবাৰ ৰীতাই আৰাইৰ দেৱতা কথা উলিয়ালে। কেতিয়া যাবা আৰাইৰ ওচৰলৈ? ৰীতাই ইংগিতেৰে প্ৰশ্ন কৰিলে। 2 দিনমান যাওক, এতিয়া গ'লে বিপদ হ'ব। কাৰণ সিহঁত দুটাক হাপাতেবোৰে বিচাৰি চলাথ কৰি আছে। কেনেবাকৈ ধৰা পৰিলে সিহঁতৰ পৰা বচাৰ সকলো চেষ্টাই অথলে যাব। কিকুচিয়ে ৰীতাক বুজালে। তুমি আৰাইৰ ওচৰলৈ যোৱাৰ আশা পৰিত্যাগ কৰা। আমি তালৈ কেতিয়াও যাব নোৱাৰিম। অনেক বিপদ আছে সেই দীঘলীয়া বাটছোৱাত। আৰাইৰ আশীৰ্বাদ নোহোৱাকৈ তুমি মোক গ্ৰহণ কৰা। আৰাইয়ে একো কৰিব নোৱাৰে। ৰীতাৰ কথাবোৰ কিকুচিয়ে বুজি পালে আৰু অবাক দৃষ্টিৰে ৰীতাৰ মুখলৈ চাই ৰ'ল। ৰীতাই এইবাৰ তাক এহাতেৰে সাৱটি ধৰি তাইৰ কথাত সি ৰাজি হ'ল নে নাই প্ৰশ্ন কৰিলে। কিকুচিয়ে মূৰ জোকাৰিলে। ৰীতাই বুজিলে যে এনেদৰে কিকুচিক বুজাব নোৱাৰি। তাৰ অন্তৰত থকা আৰাইৰ দেৱতাৰ প্ৰতি ভয় ইমান সহজে আঁতৰাব নোৱাৰি। লাহে লাহে চেষ্টা কৰিব লাগিব আৰু এদিন হয়তো সি আৰাইৰ দেৱতাৰ প্ৰতি থকা বিশ্বাস ভাঙি পেলাব। যেনেদৰে সি এই কোকাদ্বীপৰ বগা দৈত্যৰ কথা বিশ্বাস কৰা নাই। কিজাতা! হঠাৎ কিকুচিয়ে চিঞৰি উঠিল আৰু একেজাপে বহাৰ পৰা উঠি হাতত জাঠিডাল লৈ অৰণ্যৰ ফালে লৰি গ'ল। ৰীতাই প্ৰথমতে কি হ'ল তৰ্কিবই নোৱাৰিলে। তাৰ পিছতহে দেখা পালে গাহৰিৰ দৰে দুটা সৰু প্ৰাণী অৰণ্যৰ পৰা সেইফালেই ওলাই আহিছিল। হঠাৎ কিকুচিয়ে চিঞৰ বাখৰ কৰি খেদি যোৱাত গাহৰি দুটা যেনেদৰে আগুৱাইছিল তেনেদৰেই নেজ দাঙি উভতি চেকুৰ মেলিলে। অলপ সময়ৰ পিছতে কিকুচি উভতি আহিল। ৰীতাই তাৰ মুখলৈ চালে। কিকুচি ৰীতাৰ ওচৰত থিয় হৈ আনন্দতে নাচিবলৈ ধৰিলে। লগে লগে উল্লাস চিৎকাৰ। কাণ জ্বলা কলা হ'ল। ৰীতাৰ ভীষণ খং উঠিল। এনে লাগিল যেন বহাৰ পৰা উঠি গৈ দুটা চৰ বহুৱাই দিব কিকুচিৰ দুগালত। উপায় নাই। এই ক্ষেত্ৰত নিৰ্বুদ্ধৰ দৰে কিকুচিৰ মুখৰ ফালে চাই থকাৰ বাহিৰে কৰিব লগা একো নাই। কিছু সময়ৰ পিছত কিকুচি ক্ষান্ত হ'ল। সি ৰীতাক ইংগিতেৰে বুজাবলৈ চেষ্টা কৰিলে যে নাভাৰু দ্বীপতো এসময়ত এনেকুৱা কিজাভা আছিল, কিন্তু সিহঁতক মানুহে খাই শেষ কৰিলে। এতিয়া এটাও নাই। ইয়াৰ মাংস খাবলৈ খুব ভাল। এই কোকাদ্বীপটোতো নিশ্চয় অনেক কিজাভা আছে। সি অনায়াসে এইবোৰ স্বীকাৰ কৰিব পাৰিব। ফল মূল খোৱাৰ উপৰিও এই দ্বীপত সিহঁতে অপৰ্যাপ্ত মাংস খাবলৈ পাব। কিন্তু কেঁচা মাংস খাবলৈ ঘিণ লাগে। জুই থকা হ'লে সিদ্ধ কৰি মাংস খাব পৰা যাব। ৰীতাই তাক জুইৰ কথা ইংগিতেৰে বুজাবলৈ চেষ্টা কৰিলে। সি খন্তেক কিবা চিন্তা কৰিলে আৰু তাৰ পিছত তাৰ ভাষাৰেই কিবা কিবি ক'লে। কিন্তু ৰীতাই নিৰাম্বা শব্দটোৰ বাহিৰে এটা শব্দ বুজি নাপালে। নিৰাম্বা মানে জুই। তাৰ কথাবোৰ যে ৰীতাই বুজি পোৱা নাই সেই ভাবো নেদেখুৱালে। কেতিয়াবা কেতিয়াবা কিকুচিৰে তাৰ ভাষাৰেই ৰীতাক কিবা কিবি কয়। ৰীতাই যে তাৰ ভাষা বুজি নাপায় সেই কথা সি পাহৰি যায়। সময়বোৰ পিছলি গৈ থাকিল। কিকুচিয়ে তাৰ অস্ত্ৰবোৰ ঘৰটোৰ ভিতৰৰ পৰা উলিয়াই অনা দেখি ৰীতাই তাক ইংগিতেৰে কিবা সুধিলে। কিকুচিয়ে হাঁহি এটা মাৰি তাৰ জাঠিডালেৰে চিকাৰ কৰাৰ অংগী ভংগী কৰি দেখুৱালে। ৰীতাও তাৰ লগত যাবলৈ ওলাল। সি আপত্তি নকৰিলে। দুয়ো যাত্ৰা আৰম্ভ কৰিলে। গাহ অৰণ্যৰ মাজেৰে নগৈ দুয়ো সহজ পথেৰে অগ্ৰসৰ হ'ল। কিকুচিৰ ইচ্ছা আছিল গভীৰ অৰণ্যৰ মাজেৰে আগবঢ়াৰ, কিন্তু ৰীতাই বাধা দিলে। চাওঁতে চাওঁতে 2 মাহেই হ'ল। ৰীতা যেন এই দ্বীপত নিৰ্বাসিতা। এই জীৱনৰ সৈতে এইকেইদিনতে অভ্যস্ত হৈ পৰিছে তাই। দ্বীপটোৰ জলবায়ু ভাল। সেয়ে ৰীতা কোনো ধৰণৰ অসুখতো পৰা নাই। অনেক দূৰ আগবাঢ়ি গ'ল দুয়ো।
একোকে স্বীকাৰ কৰিব নোৱাৰিলে কিকুচিয়ে। স্বীকাৰ নোপোৱা নহয়, পাইছিল, কিন্তু খেদি খেদিও ৰাখিব নোৱাৰিলে। দুই এটা গাহৰি আৰু কিছুমান অচিন সৰু আকৃতিৰ জন্তু দেখা পাইছিল। স্বীকাৰ কৰা পূৰ্বেই দ্ৰুত বেগেৰে সেইবোৰ গভীৰ অৰণ্যৰ মাজত অদৃশ্য হৈ গৈছিল। ৰীতাই কিছুমান ৰসাল ফল পাই গোটাই ল'লে। উভতাৰ পথত দুয়ো আন এটা পথেৰে ঘূৰিল। কিকুচিয়ে এটা জন্তুও মাৰিব নোৱাৰাত নিজেই নিজকে ধিক্কাৰ দিলে। ৰীতাই বুজালে যে শক্তি ক্ষয় কৰি এইবোৰ জন্তুৰ পিছে পিছে অৰণ্যত দৌৰি ফুৰাতকৈ মাছৰ চিকাৰ কৰাই ভাল। মাছ আৰু ফল মূলেই সিহঁতৰ কাৰণে যথেষ্ট। অকস্মাত শহাপহুৰ দৰে এটা প্ৰাণী সিহঁতৰ আগেদি লৰি গ'ল। কিকুচিয়ে ৰীতাক তাতে এৰি জন্তুটোক অনুসৰণ কৰি লৰিবলৈ ধৰিলে। তাকে দেখি ৰীতাৰ ভীষণ খং উঠিল। কিকুচিৰ কাৰণে তাই তাত অপেক্ষা নকৰি ধীৰে ধীৰে অগ্ৰসৰ হ'ল। অলপ দূৰ যোৱাৰ পিছতে এটা সৰু নিজৰাৰ সন্মুখীন হ'ল ৰীতা। পানী দেখিয়েই গা ধুবলৈ ইচ্ছা গ'ল। নিজৰাটো বৰ বহল নহ'লেও দ প্ৰায় এবুকু আছিল। নিজৰাৰ পাৰে পাৰে কিছুদূৰ আগবাঢ়ি এডোখৰ সুন্দৰ ঠাই বাছি ৰীতা পানীত নামিল। অত্যন্ত শীতল পানী। প্ৰবল স্ৰোতেৰে বৈ অহা পানীখিনি হাত দুখন মেলি বাধা দিবলৈ চেষ্টা কৰিলে ৰীতাই। এই নিজৰাৰ পানীখিনি দ্বীপটোৰ যিফালে দিয়েই বৈ নাযাওক, নিশ্চয় ই সাগৰতে পৰিছে। গা ধোৱাৰ লগে লগে পানীৰ বুৰবুৰণিৰ দৰে ৰীতাৰ অন্তৰতো ভাৱৰ কিছুমান বুৰবুৰণি উঠিল। এই পৃথিৱীৰ দৰে সংসাৰৰো সকলো ক্ষেত্ৰত সমতল ভূমি নাই। জীৱনৰ কিছুকাল সমতল ভূমিত বিচৰণ কৰাৰ পিছতে সন্মুখীন হ'ব লগা হয় বিশাল বিশাল পাহাৰ পৰ্বতৰ, নাইবা সুদীৰ্ঘ জলাশয়ৰ বা সমুদ্ৰৰ।